প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে অসমত ধ্বংস কৰিছিল কংগ্ৰেছক। পিতৃৰ পদাঙ্কৰেই এইবাৰ দলটোক ধ্বংস কৰিবলৈ লৈছে গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ পৰা 6 মাহৰ বাবে নিলম্বিত হোৱাৰ পাছত এইদৰেই দলৰ নেতৃত্বৰ বিৰুদ্ধে পুনৰ ক্ষোভৰ বিস্ফোৰণ ঘটাইছে মতলেবুদ্দিন আহমেদে। এই দাম্ভিক মাৰি গ'লে তেওঁৰ পিতৃক আমি ভাল পাইছিলোঁ, হেৰি কৰিছিলোঁ। তৰুণ গগৈ ডাঙৰীয়াও BTCখন ধ্বংস কৰি থৈ গৈছিলে, হ'ব দিয়কহে, বাদ দিয়কহে কৈ গতিকে তৰুণ গগৈ ডাঙৰীয়াও তেতিয়া মানুহক সুলভ মুখত আছে, হাঁহি মুখত কথা পাতিছিল। কিন্তু এওঁৰ এতিয়া পুতেকে এইটো গৌৰৱ গগৈ ঘৰত যেতিয়া এজন কৰ্মী যায়, তেওঁ বহাৰ কাৰণে বাৰান্দাত বহাই দিয়ে, চাহ একাপ নিদিয়ে, ফোন নধৰে। আমাৰ নিচিনা মানুহৰ কাৰো ফোন নধৰে। গতিকে এই দলৰ নেতৃত্ব কংগ্ৰেছ চলিব, এইটো হেৰি ৰাজকীয় ষ্টাইলত। গৌৰৱ গগৈৰ নামত কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাই মতলেবৰ পৰা বিচাৰিছিল 6 লাখ টকা। মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অস্থায়ী টেণ্ট নিৰ্মাণৰ বাবে বিচাৰিছিল ধনখিনি। প্ৰদ্যুৎ ভূঞা ডাঙৰীয়াই মোক পইচা ডিমাণ্ড কৰিছিলে দলৰ ইয়াত মানৱেন্দ্ৰ কমপ্লেক্সত টেম্পৰাৰী টেণ্ট লগোৱাৰ কাৰণে। তেওঁ মোক কৈছিলে গৌৰৱ গগৈৰ ফোনত কথা পাতি দিম। মই ক'লোঁ নহয়, 6 লাখ নহয়, 3 লাখ টকা এটা মই দিম দিয়া। তাৰমানে সভাপতিজনৰ নামত দালালি কৰি কংগ্ৰেছে আৰু মোৰ নিচিনা কিমানজন মানুহৰ পৰা এনেকুৱাকৈ তেওঁ পইচা খুজিছে, কংগ্ৰেছৰ নামত দালালি কৰি ৰাজীৱ ভৱনত বহি আছে। তাৰ পাছতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক সাম্প্ৰদায়িক আখ্যা দি প্ৰতিশোধ লোৱাৰ হুংকাৰ মতলেবুদ্দিন আহমেদৰ। মই সেইটোতে গৌৰৱ গগৈ ডাঙৰীয়াক দিছোঁ যে ৱেলকাম, কপিটো ফেল দিছে। মই তাতে কৈছোঁ যে মই অসমীয়া মুছলিম, গতিকে আমি কেয়াৰ নকৰোঁ। তেওঁক কৈছোঁ আমি কেয়াৰ নকৰোঁ, গতিকে আমাৰ ইয়াত প্ৰতিশোধ 100% ল'ম। মোৰ লগত যেনেকৈ কৈছিল দুলু আহমেদৰ লগতো একাংশই মিয়াৰ দালালে খেদিছে। তেওঁক কংগ্ৰেছটো এতিয়া মিয়াৰ লগত জড়িত হৈ অকল কাম কৰি আছে। এটা অসমীয়া মুছলিম, খিলঞ্জীয়া মুছলিম খানিৰ কোনো অস্তিত্ব নাইকিয়া কৰি দিছে। অসমত এটা চিট মুছলিম মানুহ নাই। এটা দিছে 6 গাঁৱত বিহাৰী এটা কানি কানি দি থৈ দিছে। এটা 6 গাঁৱত বিহাৰী মানুহ ভোট আছে নেকি? এতিয়া কংগ্ৰেছত আছে বাপেকৰ পিছত পুতেকক আনিব, পুতেকৰ পিছত কোনোবা আৰু ভায়েক আনিব। তৰুণ গগৈও সেই কৰিছে, ভায়েকক আনিছিল ডিব্ৰুগড়, তেওঁ আনিলে, এবাৰ পুতেকক আনি দিছে। এয়া নেকি ৰাজনীতি? তেওঁ একচেটিয়া আজি কংগ্ৰেছ ক'ৰবাত জন্ম হ'ব তাত 20 বছৰলৈকে 61ভাৱে দিছিল। অকল ধ্বংস কৰিছে BTCত তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ তাত পেৰিছিল। এতিয়া গৌৰৱ গগৈ বিহাৰী মডেল কৰিব গৈ অসমৰ কংগ্ৰেছ ধ্বংস কৰিব গৈছে। ইয়াৰ পাছতেই মতলেবৰ টাৰ্গেট হ'ল কামৰূপ গ্ৰাম্য জিলা কংগ্ৰেছৰ সভাপতি প্ৰাণজিৎ চৌধুৰী। নাই, সেই ছোৱালী মাই ভনীসকল এই দেখা পোৱাৰ লগে লগে ভিতৰত সোমাই এটা কাৰণে ভিতৰত ৰেপ কেছৰ ঘৰখন গাড়ী আহিছে। এইটো ভয় কৰে চব। তো কংগ্ৰেছৰ দায়িত্ব এনেকুৱা মানুহক দিছিল। সেইজন প্ৰাণজিৎ চৌধুৰী, সেই হেমন্ত বিশ্ব ডাঙৰীয়া কয় কংগ্ৰেছত মোৰ বহুত 90% মানুহ আছে, 100% সঁচা কথা কৈ আছে। এইজন প্ৰাণজিৎ চৌধুৰী ডাঙৰীয়াই তেওঁ লোকেল MLA দিগন্ত কলিতাৰ লগত মানে হলি গলি অল অভাৰ অসমত যিমান ছাবচিডি টেণ্ডাৰ এই ট্ৰেক্টৰ দিয়ে, এই প্ৰাণজিৎ চৌধুৰী ঘৈণীয়েকৰ নামত থকা ফাৰ্মখনৰ দ্বাৰাই দিয়ে। এতিয়া তেওঁতো কংগ্ৰেছ কৰি আছে, পীযুষ হাজৰিকাৰ লগত মিলি কেনে ইয়াৰ সম্পূৰ্ণ ইয়াৰ ঠিকাটো লৈ। মুঠতে কালিলৈকে কংগ্ৰেছী বুলি দাবী কৰি থকা মতলেব আজিৰ তাৰিখত ঘোৰ কংগ্ৰেছ বিৰোধী, যাৰ বাবে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে কাৰোবাৰ হৈহে কাম কৰি আছে মতলেবুদ্দিন আহমেদে। দিয়াৰ পিছত যদি তেখেতে কংগ্ৰেছৰ আদৰ্শ তেখেতে যদি ক'ব বিচাৰে যে তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলে তেখেতক সমৰ্থন কৰিছে, তেখেতসকলে এনেকৈ তাৰ দুদিনৰ মানে পৰৱৰ্তী সময়ছোৱাত মন্তব্য দিব নালাগিছিল। ইয়াৰ যোগেদি তেওঁ যেন কাৰোবাৰ হৈ কাম কৰি আছে এনেকুৱা এটা ধাৰণা সকলোৰে মনত আহিছে। উল্লেখযোগ্য যে 4 ছেপ্টেম্বৰত সত্যব্ৰত কলিতাই কংগ্ৰেছত যোগদান কৰিব বুলি খবৰ পায়েই ৰাজীৱ ভৱনত উপস্থিত হৈ এক অনাহুত পৰিস্থিতিৰ সৃষ্টি কৰিছিল মতলেবুদ্দিন আহমেদে, যাৰ বাবে প্ৰথমে কাৰণ দৰ্শৰ জাননী আৰু পৰৱৰ্তী সময়ত দলৰ পৰাই APCCয়ে নিলম্বিত কৰে মতলেবুদ্দিন আহমেদক। আৰু তাৰ পাছত মতলেবুদ্দিন আহমেদৰ মতে কংগ্ৰেছতকৈ বেয়া আৰু আন কোনো দল হ'বই নোৱাৰে। ভিডিঅ' জাৰ্নেলিষ্ট বিটু মহন্তৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।